মই ওলালোঁ কোকৰাঝাৰ মেডিকেল কলেজলৈ। মেডিকেল কলেজত মই ডাক্তৰী পঢ়িবলৈ ওলোৱা নাই, নাইবা কোনোবা পেচেণ্টক ট্ৰিটমেণ্ট কৰিবলৈও ওলোৱা নাই। মই ওলাইছোঁ মোৰ মিছেছৰ ট্ৰিটমেণ্টৰ কাৰণে। মিছেছৰ বেমাৰ হোৱা মানে বিৰাট ডাঙৰ কথা। ল'ৰা ছোৱালীৰ বেমাৰ হ'লে বিৰাট টেনশ্যন লাগি থাকে যে ল'ৰাটোক ক'ত ল'ম বা ছোৱালীটোক ক'ত চিকিৎসা কৰিম। কিন্তু মিছেছৰ বেমাৰ হোৱা বুলি ক'লে আৰু বেছি চিন্তা লাগি যায়। খোৱা লোৱা ঘুম গোটেইবোৰে বন্ধ হৈ যায়, কাৰণ এই মিছেছৰ বেমাৰৰ লগত বা মিছেছৰ ভাল বেয়াৰ লগত জড়িত হৈ আছে শ্বশুৰ ঘৰৰ কথা, যে ই ট্ৰিটমেণ্ট নকৰে নেকি, ভাল ডাক্তৰ নেদেখুৱাই নেকি। এইবোৰ কথাই ল'ৰাবোৰৰ মনত বেছি আঘাত দিয়ে। এইকাৰণে মিছেছৰ বেমাৰ মানেই বিৰাট টেনশ্যন, বিৰাট মানে আৰু কিমান যে বিৰাট 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 সমস্যা। নিজৰ বেমাৰ হ'লে সৰু সুৰা ডাক্তৰ দেখুৱাই বা ফাৰ্মাচীৰ পৰা দুই এটা সৰু টেবলেট আনি খাই কিবা কৰি দমাই ৰাখিব পাৰি, কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি। কিন্তু মিছেছৰ বেমাৰ হ'লে ক'ত টকা পোৱা এইটো তোমাৰ কথা, মাটি বিক্ৰী কৰা এইটো তোমাৰ কথা, ঋণ কৰা ধাৰ কৰা কি কৰা কৰা, মিছেছক ট্ৰিটমেণ্ট কৰিবই লাগিব। সেইকাৰণে আজি পুৱাই পুৱাই ওলালোঁ কোকৰাঝাৰ মেডিকেল কলেজলৈ। মেডিকেল কলেজত গৈ ডাক্তৰক লগ কৰি মিছেছৰ ট্ৰিটমেণ্টৰ বিষয়ে আলোচনা কৰিম। চলো আহে ভিডিঅ'টা আৰম্ভ কৰি। এইখনেই হ'ল মেডিকেল কলেজ। অলপ পিছতে মই মেডিকেল কলেজ গৈ পাম। মই আছোঁ KMCৰ পৰা 100 মিটাৰ দূৰত তিনিআলি এটাত। এই ৰাস্তাটো গ'ল কোকৰাঝাৰ কেঞ্চাৰ হস্পিটেললৈ, আৰু মই এইফালে চিধা ওলাই যাম KMCলৈ, মানে কোকৰাঝাৰ মেডিকেল কলেজলৈ। এতিয়া মই KMCৰ ভিতৰত গৈ আছোঁ। এইখন KMC গেট হয়। জিলাৰ বিভিন্ন ঠাইৰ পৰা পেচেণ্টবোৰ আহি ইয়াতে গাড়ী ৰাখে। গাড়ীবোৰ লাইন লাইন কৰি ৰাখি থৈ দিছে। ইয়াত বাইক পাৰ্কিং কৰা হয় আৰু অলপ ভিতৰত 4 চকাবোৰ পাৰ্কিং কৰিছে। যিয়ে নহওক, এতিয়া মই হস্পিটেলৰ ভিতৰত যাম। ডাক্তৰৰ পৰামৰ্শ আদি কৰি বিভিন্ন কাম শেষ কৰি হস্পিটেলৰ পৰা ওলাই মই যাম এতিয়া দিয়াজিজিৰি কমতাপুৰ সাংস্কৃতিক মেলালৈ। বৰ্তমান মই আছোঁ কমতাপুৰ ফেষ্টিভেল ফিল্ডত। দিয়াজিজিৰি ইয়াতে সন্ধিয়াৰ লগে লগে আৰম্ভ হ'ব আমাৰ কমতাপুৰ সাংস্কৃতিক সন্ধিয়া। বাৰে বৰণীয়া সাজ পোছাকেৰে পৰিপূৰ্ণ হ'ব বাৰে বৰণীয়া জাতি ধৰ্মৰ মানুহেৰে এই সাংস্কৃতিক পথাৰখন। কমতাপুৰ ফেষ্টিভেলৰ পৰা মই ডাইৰেক্ট ওলাই যাম গৌৰাং নৈৰ পাৰত পিকনিক স্পটত। তাতে জোৰদাৰ পিকনিক চলি আছে। গৌৰাং নৈৰ পাৰত জোৰদাৰ পিকনিক চলি আছে। ইয়াত মোৰ কেইজনমান বন্ধু আছে। বন্ধুবোৰক লগ কৰিব লাগিব আৰু ইহঁতৰ লগত পূৰা ফূৰ্তি কৰিব লাগিব। ইহঁতৰ লগত আজি 8 জানুৱাৰী নহয় 2 জানুৱাৰীৰ আনন্দ নিব লাগিব।
কোকৰাঝাৰ গৌৰাং নদীৰ পাৰত আজি নতুন বছৰ উপলক্ষে পূৰা জোৰদাৰ পিকনিক কৰি আছে, পূৰা আনন্দ ফূৰ্তি কৰি আছে। পুৰণিক বিদায় দি নতুনক আদৰি লোৱাৰ আনন্দত ইহঁতে আত্মহাৰা হৈ পৰিছে। পূৰা আনন্দ ফূৰ্তি গান গাই নাচি বাগি নতুন বছৰক আদৰি লৈ আছে। এফালে যদি গান গাইছে, আনফালে নাচিছে। মুঠৰ ওপৰত গৌৰাং নৈৰ পাৰখন আজি পূৰা আনন্দৰে ভৰপূৰ হৈ উঠিছে। এই চাইডত হ'ল পিকনিক স্পট আৰু ৰাস্তাত কল কমলা বিভিন্ন ধৰণৰ দোকান বহিছে। ইয়াতে কমলা দোকান আছে, কমলাবোৰ ক'ৰ পৰা আনিছে অলপ দোকানী দাদাৰ পৰা জানিব বিচাৰিছোঁ। দাদা, কমলাবোৰ ক'ৰ হয়? ভূটানৰ কমলা, পূৰা টেষ্টি হ'ব নিশ্চয়। আৰু কিমানকৈ হালি বিক্ৰী কৰি আছে? পাঁচটাত 100 আৰু 6টাত 100। সুন্দৰ সুন্দৰ কমলা আনিছে, এইবোৰ ভূটানৰ পৰা আনিছে। পিকনিক স্পটৰ লগতে কমলাৰ দোকান আৰু এটা বস্তু আনিছে, এইটো বা কি হয়? মাধুৰীআম। অঁ, ইমান ডাঙৰ ডাঙৰ হয় নেকি? অঁ, বাহিৰৰ পৰা অহা না? এইটো কোনোবা এটা ফাৰ্মৰ পৰা আনিছে, আমাৰ অসমৰ নহয়, হয়তো বেংগলৰ পৰাই আনিছে। অঁ, মালদাৰ পৰা আনিছে। মালদাৰ পৰা এই ধৰণৰ ডাঙৰ ডাঙৰ মাধুৰীআম পায়। আৰু আমাৰ এইফালে যিবোৰ হয় এইবোৰতো একেবাৰে সৰু সৰু। থেংক ইউ দাদা। ইয়াৰ পিছত মই গৈ আছোঁ জুবিন ক্ষেত্ৰলৈ। কালজয়ী ইতিহাস প্ৰসিদ্ধ টাইটেনিক জাহাজ আমাৰ কোকৰাঝাৰত। টাইটেনিক জাহাজৰ আৰ্হিত বনাইছে কোকৰাঝাৰ IT পাৰ্ক বিল্ডিংটো। একদম ছেইম টাইটেনিক জাহাজৰ দৰে। আৰু এই IT পাৰ্ক বিল্ডিংটো আছে জুবিন ক্ষেত্ৰৰ ঠিক অপজিট ছাইডত। হাগ্ৰামা মহিলাৰী ছাৰৰ দ্বাৰা নিৰ্মিত জুবিন ক্ষেত্ৰখন আমাৰ ইয়াতেই নিৰ্মাণ কৰি আছে। ইয়াতে 30 বিঘা ভূমিত নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ। এই IT পাৰ্কখনৰ ঠিক অপজিট ছাইডত চাওক, IT পাৰ্কটো কিমান সুন্দৰকৈ বনাইছে। ই যেন আটলাণ্টিক মহাসাগৰত ডুবি যোৱা টাইটেনিক জাহাজখনেই যেন ইয়াত উঠাই আনিছে। প্ৰাণৰ শিল্পী জুবিন ক্ষেত্ৰলৈ যোৱা ৰাস্তা এইফালে গ'ল দোতমা, আৰু এইফালে গ'ল কোকৰাঝাৰ টাউনত, আৰু এইফালে গ'ল জুবিন ক্ষেত্ৰলৈ। মই জুবিন ক্ষেত্ৰলৈ যোৱা তিনিআলিত আছোঁ। কোকৰাঝাৰ IT পাৰ্ক তিনিআলি বুলি কয়। কোকৰাঝাৰ IT পাৰ্ক তিনিআলিত থিয় হৈ আছোঁ। এইখিনিয়ে আছিল মোৰ আজিৰ ভিডিঅ'। এতিয়া বলক লাহে লাহে ঘৰলৈ আগবাঢ়ো। মোৰ সকলো ছাবস্ক্ৰাইব আৰু ভিউৱাৰ্ছ বন্ধুলৈ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাই ভিডিঅ'টো শেষ কৰিলোঁ। ধন্যবাদ।